এই হৈছে কীৰ্তন পাঠ এতিয়া প্ৰসংগ কৰি আছে অলপ পাছতে কীৰ্তন পাঠ কৰিব প্ৰসংগ ইতিমধ্যে শেষেই হ'ব হ'ল আচলতে আমাৰ এনায়েত আগত কীৰ্তন পাঠ কৰিছে আচলতে অতীজৰ পৰা এইটো নিয়ম আছিলে আমাৰ এনায়েততো এটি কৰি আহিছিলে ভোগেশ্ৰেণী কৰি আহিছিলে যেনেদৰে আপোনাৰ বৰসভা তাৰপাছত কীৰ্তন এইটো এটা মহাযজ্ঞ বুলি ক'ব পাৰি আৰু এতিয়া ইয়াত আছে জলপান এই গাঁৱৰ গোপিনীসকল আহিছে মিতিৰ কুটুম গাঁও জ্ঞাতি ভকত বৈষ্ণৱ সকলো আহিছে মানে ইয়াত আছে জলপান আৰু প্ৰসাদ এইবোৰ হ'ল জলপান চাওকচোন বা কি ধুনীয়া পাকঘৰ এইটো হ'ল আপোনাৰ ধোঁৱা চাংখন এইখন খুব ধুনীয়া এখন নিভাঁজ গাঁৱলীয়া এখন ঘৰ তাৰ পাছত আগতে মানে কি হ'ল কাছৰেদি আপোনাৰ এটা ভোজ দিয়ে কীৰ্তন ঠিক ভগাৰ পাছতে ৰাতিপুৱালৈ কাছৰেদি এটা ভোজ দিয়ে আজিকালি কাছৰ প্ৰায় নিষিদ্ধ কৰা হ'ল চৰকাৰে সেইটো কাৰণে এতিয়া মাছেদি এটা খুব ডাঙৰ বৰভোজ পাতিব ৰাতিপুৱালৈ এয়া আইসকল গাঁৱৰ মিতিৰ কুটুম খুৰী বৰমা সকলোবিলাক আহিছে আৰু খুব ধুনীয়া আচলতে পৰিৱেশ এয়া হ'ল কীৰ্তন